আজি আমি আলোচনা কৰিম ডক্টৰ বি.ভি. ৰমন। নাম শুনিছে? সাইণ্টিষ্টে হয়। নহয়, তেওঁ হৈছে ডক্টৰ বেংগলোৰ ভেংকট ৰমন। একচুৱেলি তেখেত বেংগলোৰ বাংগালুৰু। তেখেতৰ জন্ম আছিলে 8 আগষ্ট 1912 চন আৰু ডেট অফ বাৰ্থ আছিলে 19:40 আৰু ডেথ হৈছিলে 20 ডিচেম্বৰ 1998, 20 ডিচেম্বৰ 1998। ঠিক তেখেতৰ তেতিয়া বয়স আছিলে 98 years of age। 98 বছৰত তেখেতৰ ডেথ হ'ল। থুলমূলকে ডক্টৰ বি.ভি. ৰমন মোৰ বৰ ৰেচপেক্টেড। সদায় মই নাম ল'ব লাগিব, কাৰণ কইনা ভালে ভাল দেখিব, চোৰে চোৰ দেখিব, হয় না? গতিকে তেখেত হৈছে এজন গ্ৰেট এষ্ট্ৰলজাৰ, এষ্ট্ৰনমাৰ বুলি ক'ব লাগিব, মানে অথৰ, লিখক আৰু মেন অফ লেটাৰ্ছ, বিদ্যান মানুহ। তেখেতৰ বৰ্তমান চন আছে দুজন, এজন আছে নিৰঞ্জন বাবু বুলি আৰু এজন হৈছে শচীনানন্দ বাবু। আৰু জীয়েক হৈ গ'ল ডক্টৰ গায়ত্ৰী দেৱী বাসুদেৱ। নাম শুনিছো চাগে। হা, তেখেতৰ যিজন গ্ৰেণ্ডফাদাৰ আছিলে তেতিয়াৰ পৰা মানে খানদানী তেওঁলোকৰ এষ্ট্ৰলজাৰ, মানে খানদানী আছিলে। গ্ৰেণ্ডফাদাৰ দিনৰ পৰা দ্য এষ্ট্ৰলজিকেল মেগাজিনখন চলি আহিছিলে আৰু ডক্টৰ বি.ভি. ৰমনে পুনৰ 1936 পৰা পুনৰ ৰিষ্টাৰ্ট কৰে। এই যিখন দি এষ্ট্ৰলজিকেল মেগাজিন, সেইখন চলাৰ পিছত 2007 চনলৈকে এই মেগাজিনখন চলি থাকে। ঠিক আছে। ডক্টৰ বি.ভি. ৰমনৰ পুত্ৰ যিজন নিৰঞ্জন বাবু, তেখেতে এই 2007 চনৰ পিছত কি হয়, এইখন মানে ই মেগাজিন হিচাপে, ইলেক্ট্ৰনিক মেগাজিন হিচাপে প্ৰকাশ, কাৰণ সেইটো সময়ছোৱাটোত এই এষ্ট্ৰলজিকেল মেগাজিনখন বৰ পপুলাৰ। 2007 চনলৈকে মেগাজিনখন মানে কিতাপ আকাৰত প্ৰকাশ হয়। তাৰপিছত 2007 চনৰ পিছত দেউতাকটো 1998 ঢুকালে। তেওঁৰ পিতেক যিজন আছিলে নিৰঞ্জন বাবু বুলি, তেখেতে এইখনক কি হয় ই মেগাজিন হিচাপত চলাবলৈ লয়। বৰ্তমানো চাগে বিচাৰি পাব চাগে ইণ্টাৰনেট। কি হওক, ডক্টৰ বি.ভি. ৰমন মানে বেংগলোৰ ভেংকট ৰমন, তেখেতে কেম্ব্ৰিজ, ইংলেণ্ড, নিউয়ৰ্ক, জাৰ্মানী, ইংলেণ্ড, ফ্ৰান্স, ইটালী, অষ্ট্ৰেলিয়া, হলেণ্ড, কানাডা, জাপান, USA, এই সকলোবিলাক দেশৰ লগতে কি হয়, যিবিলাক ইউনিভাৰ্চিটিজ লেভেল আছে, ইউনিভাৰ্চিটি লেভেলত তাত এষ্ট্ৰলজি, হিন্দু এষ্ট্ৰনমি আৰু ফিলচফি, ইণ্ডিয়ান কালচাৰৰ ওপৰত তত্ত্বগধুৰ লিখনি লেকচাৰ দিয়ে। মানে তেওঁৰ ৰেপুটেশ্যন ৱৰ্ল্ড ৱাইড। আৰু মই কোৱা মতে কোনোৱে তেখেতক মডাৰ্ণ মানে এষ্ট্ৰলজিৰ ফাদাৰ বুলিও কয়। আমাৰ এষ্ট্ৰলজিৰ ফাদাৰ হ'ল বৰাহ মিহিৰ। ভাৰতীয় জ্যোতিষৰ পিতৃ হৈ গ'ল বৰাহ মিহিৰ, আৰু এওঁক মডাৰ্ণ ফাদাৰ হিচাপত, মডাৰ্ণ এষ্ট্ৰলজিৰ ফাদাৰ হিচাপত ডক্টৰ বি.ভি. ৰমনক জনা যায়। ইমান টেলেণ্ট আছে। 1968 চনত 1968 অখিল ভাৰতীয় মানে সংস্কৃত সন্মিলনত
এওঁ ডক্টৰছ অফ লিটাৰেচাৰ এৱাৰ্ড পায় সেইকাৰণে ডক্টৰছ অফ লিটাৰেচাৰ মানে বুজি পাইছে বিভিন্ন ভাষাৰ বিজ্ঞান দিল্লীত আৰু ডক্টৰছ অফ ফিলচফি যিটো হৈ গ'ল PhD যিটো সেইটো হ'ল যিটো বিষয়ত তেওঁ থাকে সেইটো তেওঁ দৰ্শন জানে দৃশ্যমান সেইকাৰণে তেওঁ ডক্টৰছ অফ ফিলচফি মূল্যৱান কিন্তু আজিকালি PhD অৰ্থহীন পইচা দিলে হা 1976 চনত 1976 মানে কুমাৰুন ইউনিভাৰ্চিটিৰ পৰা অনাৰী ডক্টৰছ অফ লেটাৰ্ছ ডিগ্ৰী তেওঁ প্ৰাপ্ত কৰে কুমাউন এইটো বাহিৰৰ হয় না কুমাউন ইউনিভাৰ্চিটি কুমাউন ইউনিভাৰ্চিটিৰ পৰা তেখেতে কি হয় 1976 মই জন্মই হোৱা নাই তেতিয়া কি হয় ইউনিভাৰ্চিটিৰ পৰা অনাৰেৰী ডক্টৰছ অফ লেটাৰ্ছ তাৰমানে সন্মানীয় যিটো কোৱা হয় না ডিগ্ৰী ডক্টৰ অফ লেটাৰ্ছ মানে হৈছে লেটাৰ্ছ মানে হৈছে বিজ্ঞান মানে হা সেইটো কথা কৈছে তাৰ পৰা তেওঁ বিশেষ ডিগ্ৰী প্ৰাপ্তি হয় সেইকাৰণে তেওঁ ডক্টৰ আৰু আপোনালোকৰ চাব তাত যিবিলাক ছফ্টৱেৰ থাকে ন তাত চাব তাত আইনেঞ্চ বুলি যিটো থাকে নহয় ডক্টৰ বি ভি ৰমনৰ আইনেঞ্চ আছে কেপি যেনেকৈ আছে আইনেঞ্চ তাত আমাৰ কেপি দিয়া আছে ডক্টৰ বি ভি ৰমন আৰু সেই মানে NC লাহিৰী গতিকে সেই এওঁলোক কি হৈ গ'ল নহয় নট এষ্ট্ৰলজিয়ান এষ্ট্ৰনমাৰ তাৰমানে সেইখিনিক তেওঁলোকে এইটো আইনেঞ্চ হৈছে এটা সংশোধিত বস্তু সেই বস্তুটো মাষ্টাৰ ডিগ্ৰীত হ'ব গতিকে সেই বছৰ তেওঁলোকে নিজৰ সংশোধিত নিজৰ কেলকুলেট কৰি উলিয়াইছিল এষ্ট্ৰনমাৰ কেপিৰ নিচিনাই বি ভি ৰমনৰ চাৰটো হেৰি নহয় তাত আইনেঞ্চ বুলি এটা বস্তু আছে সেইটো পৰিশোধিত মান সেই বস্তু থাকে তাত পিছত শব্দটো অলপ খুচৰি থাকিলে দেখিব ইণ্ডিয়ান কাউন্সিল অফ এষ্ট্ৰলজিকেল চায়েন্স ICAS ইণ্ডিয়ান কাউন্সিল অফ এষ্ট্ৰলজিকেল চায়েন্স 1984 চনত স্থাপন কৰে এইটো যিটো অনুষ্ঠান স্থাপন কৰে ইয়াত যিটো বৈদিক জ্যোতিষৰ অধ্যয়ন আৰু অনুশীলনৰ কাৰণে স্থাপন কৰে তাৰমানে ইণ্ডিয়ান এইটো প্ৰথম তেওঁ ভাৰতীয় যিটো বৈদিক যিটো জ্যোতিষ এইটো অধ্যয়ন অনুশীলন কৰিবৰ কাৰণে নেক্সট জেনেৰেশ্যনৰ কাৰণে কি কৰে এটা অনুষ্ঠান হেৰি কৰে সেইটো হৈছে ICAS বৰ ডাঙৰ world wide famous Indian Council of Astrological Science আৰু এইটো সেই সমস্যাটোত সমগ্ৰ ভাৰতবৰ্ষত কি কৰে ইয়াক প্ৰসাৰ কৰে বেংগলৰ মেইন চিটিজ বিলাক আছে বেংগলৰ মাদ্ৰাজ দিল্লী কানপুৰ ত্ৰিবান্দ্ৰম পাটনা আৰু পিছলে লাহে লাহে অন্যান্য মানে ঠাইবিলাকলে ইয়াক প্ৰয়োগ কৰে অসমত নাই কলিকতাত থাকে এতিয়া হৈছে নেকি ৱেষ্ট বেংগলত অসমত নাই অসমত একোৱেই নাই মেইন হেড অফিচ আছে বেংগলৰ আৰু তাৰ কিছুমান ব্ৰাঞ্চ অফিচ আছে আপোনালোকে গুগল কৰিলে পাই যাব 1992 চনত ডক্টৰ বি ভি ৰমন USA লৈ যায় ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ফাৰ্ষ্ট যিটো ইণ্টাৰনেশ্যনেল অন বেদিক এষ্ট্ৰলজি নামৰ এটা অনুষ্ঠান তাত জন্ম হয় তেওঁৰ তত্ত্বাৱধানত আৰু তেওঁ প্ৰথম এই অনুষ্ঠানটোত সম্বোধনী ভাষণ দিয়ে তাৰ পিছতে আমেৰিকাত দ্য আমেৰিকান কাউন্সিল অফ বেদিক এষ্ট্ৰলজি নামৰ অনুষ্ঠানটো জন্ম হয় তেনেকে যোৰহাটত যে গৈছিলো প্ৰথম মই চিফ গেষ্ট হিচাপত সেইটো চলি আছে
বুজি পাইছে 1992 চনত তেখেত কি হয় ইউএছএত যায় তাত মানে ফাৰ্ষ্ট ইন্টাৰনেশ্যনেল চিম্পোজিয়াম অন বেদিক মানে এষ্ট্ৰলজি অনুষ্ঠানত তেওঁ প্ৰথম সম্বোধনী ভাষণ দিয়ে মানে চিফ গেষ্ট ফাৰ্ষ্ট ইন্টাৰনেশ্যনেল চিম্পোজিয়ামছ অফ তাৰমানে সেই সময়ছোৱাটো এক ভাৰতীয় যিটো জ্যোতিষৰ বাহিৰত সিমান ভাৰতীয় জ্যোতিষৰ হেৰি নাছিলে কাৰ তত্বাৱধানত হ'ল এওঁলোকৰ মানে মনীষীৰ তত্বাৱধানত হা আগৰ ঋষি মুনিবিলাকে কৰিছিলে এতিয়া তেনেকুৱা মনীষী মানুহৰ যি ঋষি মনীষী কয় সেইবিলাক হৈছে মনীষী আৰু তেতিয়াখিনি ঋষি গতিকে এওঁৰ তত্বাৱধানত প্ৰথম তেখেতে সম্বোধনী ভাষণ দিয়ে তাৰপিছত আমেৰিকান কাউন্সিল অফ বেদিক এষ্ট্ৰলজি অনুষ্ঠানটোৰ তাত জন্ম হয় ভাৰতীয় বেদিক এষ্ট্ৰলজি এই ইউএছএত কি হয় ডেভিড ফ্ৰলি সেই অনুষ্ঠানটোৰ প্ৰেচিডেণ্ট হিচাপত কাৰ্যনিৰ্বাহ কৰে এই সঁচাকে এতিয়াও আছে নেকি এইটো পাব নামটো বৰ্তমানো তেওঁ 1993 পৰা 2003 চনলৈকে প্ৰেচিডেণ্ট হিচাপত থাকে ইয়াত ডক্টৰ বিবি ৰমন বহু প্ৰতিভাৱান ব্যক্তি বেদিক এষ্ট্ৰলজিৰ নতুন ৰূপত প্ৰতিষ্ঠা কৰি বৰ্তমান সমগ্ৰ মানে পৃথিৱীতে এষ্ট্ৰলজি প্ৰসাৰ আৰু প্ৰচাৰ কৰিবৰ বাবে তেওঁ চেষ্টা কৰিছিল সেই সময়ছোৱাটোত বহুত অনুষ্ঠান জন্ম হৈছিল আৰু ভাৰতবৰ্ষৰ লগতে অন্যান্য দেশবিলাকতো আছে ইণ্ডিয়ান কাউন্সিল অফ এষ্ট্ৰলজিকেল সায়েন্স তাত পঢ়িবলৈ সুবিধা আছে এষ্ট্ৰলজি BA to PhD লাগে জ্যোতিষ প্ৰবীণ আচাৰ্য এনেকে বুলি আছে ফিজবিলাকো মই চাইছিলো আমাৰতো সমান পৰ্যায়ে খালি তাত যিমান বহুত কিবা কিবি পঢ়ি থাকিব লাগে 30,000 যিহেতু 27,000 লগত সেইবিলাক চাগে নিজৰ 30,000 হৈ যাব এটা মানুহ কিন্তু সেইটো আকৌ ষ্টেপ বাই ষ্টেপ কৰিব লাগিব সেইকাৰণে জ্যোতিষ প্ৰবীণ থাকিলে জানি ল'ব যে এইটো ICS ইয়া ভাৰতীয় বিদ্যা ভৱনৰ কোৰ্চ কৰি আহিছে যিটো ব্ৰেণ্ড আছে এটা সেইকাৰণে ডিগ্ৰী শুনিলে মই গম পাওঁ এইটো ক'ৰ পৰা আহিছে বুজি পাইছো আৰু ইয়াৰ লগতে ডক্টৰ বিবি ৰমনে বহুত কিতাপ গ্ৰন্থ আগবঢ়াই থৈ গৈছে আৰু তেওঁৰ যিখিনি লিখনি সেই লিখনিবিলাক ইংলিছৰ লগতে বিভিন্ন ভাষালৈ অনুবাদিত হৈ আছে বহুত বুক আছে ডক্টৰ বিবি ৰমনৰ আৰু প্ৰতিজন বেদিক এষ্ট্ৰলজিৰ এষ্ট্ৰলজি ষ্টুডেণ্টে বিবি ৰমনৰ কিতাপ পঢ়িব লগা পেলমিষ্ট হলে কিৰুৰ কিতাপ পঢ়িবই লাগিব যিমান যি কৰক কাৰণ তেওঁলোকৰ জ্ঞানৰ অবিহনে এইটো মানে আধৰুৱা গতিকে ডক্টৰ বিবি ৰমনৰ বিষয়ে তেওঁৰ এটা সংক্ষেপে আমি জানিলো জানিব লাগে দৰকাৰী এতিয়া তেখেতৰ যিটো ব্যক্তিজনৰ প্ৰাপ্ত যিটো তথ্য আৰু ডাটা মতে তেওঁৰ চাৰ্টখনত আমি কিছু আলোচনা কৰিম যে ইমান কিয় টেলেণ্টেড আৰু আচাৰ প্ৰিন্সিপলবিলাক তাত কিমান এপ্লিকেবল সেই বিষয়েও আলোচনা কৰিম এবাৰ প্ৰক্ষেপণ কৰোঁ চেটাৰ্ণ একুৰিয়াছ চেটাৰ্ণ আছে থাৰ্ড হাউচত চিগনিফিকেটৰ থাৰ্ড হাউচে কি কৈছে চেঞ্জেছ বুলি কৈছে
হা চেঞ্জেছ মানে জীৱনটো পৰিৱৰ্তনশীলতাৰ মাজেদি আগবাঢ়িব সেইটো সঁচা কথা কাৰণ ই আছে মুন ষ্টাৰত মুন আছে 6 আছে 4 কি কৈছে যে জীৱনটো পৰিৱৰ্তন হ'ব চেঞ্জ হ'ব আৰু থাৰ্ড হাউচে ঘৰো চেঞ্জ হয় নিজৰ জেগাৰ পৰা বেলেগলৈ যোৱা আৰু অন্য হাতে মুন ষ্টাৰত আছে মানে মানে অস্থিৰতা অনিশ্চয়তা মানে মানসিক স্থিতিও মানে চঞ্চল হ'ব আৰু দ্বিতীয় কথা মুন 6 লৰ্ড ডিজিজ আৰু ট্ৰাভেল তাৰ মাজেদি যাব আৰু অন্য হাতে চেটাৰ্ণৰ যিটো এভিল এছপেক্ট আছে লগ্নৰ ওপৰত গতিকে মানুহজন হ'ব লাগিব উইক হেল্থ পাতলক্ষীণ হ'ব লাগিব পাতলক্ষীণ আৰু প্ৰব্লেম কি থাকিব মুনৰ কনষ্টেলেশ্যনত ষ্টমাক ইউৰিনেৰী পেট প্ৰস্ৰাৱ দুৰ্বল ডক্টৰ বিবিৰৰ ফটোখন উলিয়াই ল'ব চাব পাৰিব ঠিক আছে কিন্তু চেটাৰ্ণৰ ওপৰত জুপিটাৰৰ বেনিফিকেল এছপেক্ট আছে 11 আৰু ছেকেণ্ড হাউচৰ ব্যক্তি কি হ'ব মানে যিমানে যি প্ৰব্লেম যি নাথাকক ব্যক্তি সুস্থিৰ হৈ যাব ডিজায়াৰ বিলাক ফুলফিল হৈ যাব ইনকাম ফেমিলি যিটো আছে তাৰ নহয় জানো মানে বেলেঞ্চ পাই গুৰু জুপিটাৰ আৰু জুপিটাৰ আছেতো 9 হাউচত 9 হাউচে ডেষ্টিনি 9 হাউচে এডুকেশ্যন 9 হাউচে হায়াৰ নলেজ আৰু জুপিটাৰ কাৰক 11 হাউচ ইজ ফুলফিলমেণ্ট সেকেন্ড হৈছে ইনকাম এণ্ড ফেমিলি হয়নে দ্যাট মিন্স এজন ভাল ব্যক্তি হট আৰু হ'ব পাৰে প্ৰব্লেম ট্ৰাবল আছে কিন্তু লাইফ বেলেঞ্চ ডিজায়াৰবোৰ ফুলফিল হৈ যাব কিন্তু চেটাৰ্ণৰো এভিল এছপেক্ট আছে ইয়াত কৈছে যে লাইফ চেটাৰ্ণ যিটো আছে ন পলমকে আৰু সি অলপ অলপকে বাধাৰ আখোৱাৰ মাজেদি পাৰ হ'ব দ্বিতীয় কথা জুপিটাৰে এছপেক্ট কৰিছে লগ্নৰ ওপৰত জুপিটাৰ ক'ত এভিল হ'ব মই অলপ পিছে পিছে আলোচনা কৰিম হে ঠিক আছে গতিকে কি এটা কথা অন্য হাতে মাৰ্কাৰী অলছো এফ্লিক্টেড 8 লৰ্ড ফ্ৰম 7 ইটো নাৰ্ভ অস্থিৰতা আকৌ একেই কথা ক'লে হয়না সেইটোও কথাটো আৰু লগ্নৰ লৰ্ডে কি কৈছে 4th ঘৰ আৰু শিক্ষা তাৰমানে এডুকেটেড সেইকেইটা হাউচ লৈ আহিছে আৰু মই জনা মতে তেখেতৰ লাইফতো কিছু কষ্ট আৰু দুখ মানে ট্ৰেজেডি গৈছে 4th and 9th হৈছে কি ভেনাস ভেনাস ক'ত আছে ভেনাস আছে 6th হাউচত বেয়া নহয় হয়না এইটো প্ৰফেশ্যনেল এডুকেশ্যনত ক্লিয়াৰ কৰাব আৰু সি ক'ত আছে কেতু ষ্টাৰত কেতু 8th হাউচত ট্ৰাবলছ এণ্ড প্ৰব্লেমছ এডুকেশ্যন আৰু ই কেতু মানে কি চন্দ্ৰ আছে 6th and 4th এডুকেশ্যন সাকসেসফুলি কমপ্লিটেড কিন্তু ফাইনেলি ক'ত ৰিজাল্ট পাব তেওঁ কাৰণ 6th আৰু 8ত কেতু মুখ্য কাৰক গ্ৰহ গতিকে এষ্ট্ৰলজি আৰু সেক্ৰেট যিটো ৰিলিজিয়াছ যিবিলাক হেৰি থাকে ন তাত সেইটো যদি ব্যক্তিয়ে তাত সোমাই যায় লাইফ সেইটো বস্তুটো এডুকেশ্যনত সাকসেসফুল হৈ যাব আৰু ডক্টৰ বিবি ৰমন যিজন আছিলে তেখেত জেনেৰেল এডুকেশ্যন কৰিছিল জেনেৰেল এডুকেশ্যন কৰিছিলে সায়েন্স নামো আছে কাৰণ কেতু ইয়াত প্ৰফেশ্যনেল কোৰ্স হ'বলৈ তেতিয়াহ'লে সায়েন্স কিবা যাব লাগিব আৰু এই ভাৰ্গো যিটো সাইন আছে না মাৰ্কাৰী
সেইটো চায়েন্স বুজায় হয়নে আৰু মুন যেহেতু ইয়াত আছে মানে একাধিক মুভিং ইটোৰ পৰা সিটো শিক্ষা গতিকে আশা প্ৰিন্সিপল কাৰেক্ট এইটো হৈছে মুখ্য কাৰক গ্ৰহ ডিভাইনিটিৰ লগত কানেক্টেড আৰু মই আজি আকৌ এটা কথা কৈছো যে ৰাহু হৈছে আক্ৰোশ আৰু কেতু হৈছে উদাসীন মানে কথাটো কাৰণ ৰাহু বৰবাকটো ৰাহু যেতিয়া ভাবিব অসুৰকেইটাই যে স্বৰ্গ আক্ৰমণ ৰাজ্য আক্ৰমণ কৰিব লাগে কৰিবই শুক্ৰাচাৰ্যৰ কথা নুশুনে আৰু কেতুৰ একো নাই সেইকাৰণে ইয়াক মোক্ষ আৰু সেলিব্ৰেশ্যন কোৱা যায় সেইকাৰণে কেতু বাইছে সাইনত বেনিফিট ধৰা যায় কাৰণ 12 হাউস হৈছে মোক্ষ কেতু আছে কাৰক সেলিব্ৰেশ্যন মোক্ষ কথা হৈছে কি সেইবিলাক মায়ামোহ সংসাৰত ত্যাগ আৰু এষ্ট্ৰলজি ডিভাইনিটি পঢ়িবলৈ হলে মায়ামোহ ত্যাগ কৰিব লাগিব কামনা বাসনা কৰিব লাগিব লোভ ত্যাগ কৰিব লাগিব সংযম ৰাখিব লাগিব তেহে সেইটো এষ্ট্ৰলজাৰ হ'ব হয়নে কথাটো ত্যাগ স্বীকাৰ কৰিব লাগিব डिवाइनिटी ग्रेस कुछ पाने के लिए कुछ खोना पड़ेगा ही सब ইয়াতে ধৰি থাকিব নোৱাৰে নহয় গতিকে কেতু কামটো হৈছে সেইটো সেইকাৰণে আকৌ এখন তেনেকুৱা ট্ৰেডিশনেল বুকত লিখা আছে যে ৰাহু টৰা সাইনত এক্সালটেশন আৰু পাইছে সাইনত ডেভিলেশন তেতিয়াহ'লে কেতু ক'ত থাকিব ইয়াত থাকিব 8 হাউসত 8 হাউস গতিকে আমি এডুকেশ্যনৰ কথাটো পালো ইনকামৰ কথা আলোচনা কৰিম ইনকামৰ যেতিয়া ৰাহু যেতিয়া টৰা সাইনত এক্সালটেশন বা বেটাৰ ৰিজাল্ট হয় ইয়াত ৰাহু ক'ত আছে ইয়াত আছে না সেকেন্ড হাউস ঠিক আছে তেতিয়া ৰাহু বাই নেচাৰ বেনিফিট হয়না ৰাহু দশা অন্তৰ্দশা তেতিয়াহ'লে হিউজ এমাউণ্ট অফ মানি পাব ৰিজাল্ট বিলাকো সুধি ল'ব 11 ঠিক আছে এতিয়া সেকেন্ড হাউস লৰ্ড হৈছে জুপিটাৰ ক'ত আছে 9ত 9তে কি কৈছে যে দূৰত ট্ৰেভেলিং আৰু জুপিটাৰে 9ত কি কৈছে যে হেতু হায়াৰ নলেজ হায়াৰ এডুকেশ্যন হয়না ই ক'ত আছে সেটাৰ্ন স্থানত সেটাৰ্নে কি কৈছে লগ্ন মানে ব্যক্তি সেলফ 12 হাউস সেটার্ন ক'ত আছে থার্ড সেটার্ন বাই নেচার সেক্রেসি পাবলিসিটি 12 ওকাল বাই সেলফ তার মানে যে ব্যক্তির যেটো সেক্রেট রহস্যময়ী মানে বিদ্যাৰ জ্ঞানৰ প্ৰসাৰ আৰু পাবলিচিটিয়ে ওকাল ফিল্ডত পইচা আনি সেইকাৰণে তেওঁ বহুত ৰিসাৰ্চেছ বহুত মানে এডুকেশ্যনৰ শিক্ষা যেটো নলেজ আছে বহুত একাধিক ফিল্ডত আছে আৰু সেইকাৰণে সেটাৰ্নে তাৰ সেক্ৰেসি বিলাক বনাইছে মানে ফিলসফি কলো না মই ফিলসফি কথা কলো এস্ট্ৰলজি কথা কলো এইবিলাক কি সেক্ৰেট আৰু সেকেন্ড হাউসৰ লৰ্ড জুপিটাৰ আছে সেটাৰ্ন আছে ইয়াত কিন্তু সেটাৰ্নটো মানে ইনফ্লুয়েন্স বাই জুপিটাৰ আৰু যেটো সেকেন্ডৰ 11 গতিকে গ্ৰ্যান্ড সাকসেস আছে সেইকাৰণে দ্য এস্ট্ৰলজিক্যাল ম্যাগাজিন বেসড অন এস্ট্রোলজি কি এটা ডিভাইন না এটো ডিভাইন সায়েন্স বুঝি পাইছে কথাবিলাক কেনে কানেক্ট হৈছে কথাটো কাৰণ জুপিটাৰ সেটাৰ্ন আছে কিন্তু সেটাৰ্নেটো ইনফ্লুয়েন্স কৰিছে না জুপিটাৰ এটাতো ইন্টারলিংক বনি আছে না সিধা সিধি মানে কথাটো গতিকে তাৰ পৰা সেই বস্তুটো আমি পাম
আৰু অন্যহাতে সেকেন্ড আৰু 11 ঠিক আছে লর্ড আছে জুপিটার ইন 9 জুপিটার বেনিফিক্যাল অ্যাসপেক্ট হচ্ছে সেকেন্ডত আৰু জুপিটার বেনিফিক্যাল অ্যাসপেক্ট হচ্ছে 6th ইনকামৰ কাৰণে উচ্চ শিক্ষা জ্ঞান ট্ৰেভেলিং যেতিয়া সি কৰিব তেতিয়া সাকসেস পাব 6th হাউস এটা গ্র্যান্ড সাকসেস কেৰিয়াৰ হয়নে এসপেক্ট থিওরি আৰু সি আছে ক'ত চেটাৰ্ণ কি আছে থাৰ্ড পাব্লিকেশ্যন পাব্লিছ কৰা কি বাই সেলফ নিজে ক'ত পিওর ওকাল্ট 12 হাউস 12 হাউস ওকাল ফিল্ডটো ব্যক্তিয়ে নিজে লগত লৈ অহা আৰু 8 হাউস হৈছে পিছত গৈ শিকা সমস্যা পাই যেতিয়া হেতু লৈয়ে আহে মই কোৱা নাই যে হয় নাই কিন্তু ই ইনবিল্ড আহে হাউসৰ লৰ্ড ইয়াত 7th হাউসত বহিলে মাৰ্কাৰী এক্সপেক্টিং কৰিছে ক'ত লগ্নৰ ওপৰত আৰু ই ক'ত আছে ভেনাছ আছে 6 9th and 4th তাৰ মানে কি আছে যে যেটো শিক্ষা উচ্চ শিক্ষা 5th হৈছে পূৰ্ব পুণ্য মানে লৈ অহা জ্ঞান আৰু এটো হৈছে সেক্ৰেট জ্ঞান 7 হাউস হৈছে পাব্লিক বা ব্যৱসায় তো ব্যক্তি লগ্ন তাৰ মানে সেইখিনি গুণ লগত আছে মাৰ্কাৰী ভাল বেয়া দুটাই দিব আৰু সেই কাৰণে ব্যক্তি বেছি মানে সেইবিলাকত লাগি থাকোতে ৰিসাৰ্চ কৰি থাকোতে ষ্টাডি কৰি থাকোতে সেক্ৰেট উদ্ঘাটন কৰি থাকোতে ব্যক্তিৰ স্বাস্থ্যত দুৰ্প্ৰভাৱ পৰিব দুৰ্বল হ'ব নাৰ্ভ মেমৰি আইজ প্ৰব্লেম আহিব হেতুটো গৌণ কথা চকুৰ প্ৰব্লেম বা কিবা হোৱাটো দুৰ্বল হোৱাটো এইটো কথা কিন্তু সেইখিনি উদ্ঘাট কাৰোবাৰ জগতৰ কাৰণে বেলেগৰ কাৰণে সৃষ্টি কৰি হোৱাটোতো এইটো বহুত ডাঙৰ কথা হয়নে কথাটো এটা প্লেনেটে ভাল বেয়া ৰিজাল্ট দুটাই দিব হা আৰু মাৰ্কাৰী 8th হাউসৰ লৰ্ড জুপিটাৰৰ ওপৰত এভিল এস্পেক্ট জুপিটাৰে লগ্নৰ ওপৰত এভিল এস্পেক্ট হয়নে মাৰ্কাৰী কোন 5th হাউসৰ লৰ্ড 5th হাউস কি আছে দুখ আৰু পীড়া কোপা আহিব সন্তানৰ পৰা হা হয়নে লভ এফেয়াৰ তেতিয়াতো লভ এফেয়াৰ ইমান নাছিলে চাগে আহিব আৰু জুপিটাৰ এস্পেক্ট কৰিছে ক'ত লগ্নত পীড়া দুখ আৰু পীড়া আৰু অন্য হাতে যদি চাওঁ যে 11th হাউস হৈছে চিলড্ৰেন 5th হাউস হয়নে হয়নে কথাটো তেওঁ মতা মানুহ না তেওঁতো প্ৰেগনেন্ট নহয় ঘৈণীয়েক হ'ব ঘৈণীয়েকৰ পৰা আহি প্ৰথম সন্তান নে প্ৰথম সন্তান হয়নে কথাটো এইটো হ'ল 5th 6 7 8 এস্পেক্ট কি কৰিছে লগ্নৰ ওপৰত তাৰমানে প্ৰথম যেটো সন্তান পুত্ৰ সন্তানৰ পৰা দুখ আৰু পীড়া সেইকাৰণে তেওঁ প্ৰথম যেটো চাইল্ড আছিলে ফাৰ এটো ডেথ হৈছে লাইফটো বহুত ট্ৰেজেডি হৈছে জয়প্ৰকাশ ফাৰ্ষ্ট চাইল্ডটো জয়প্ৰকাশ বুজি পাইছে কথাটো তেওঁৰ কাৰণে ভাল এইটো কিন্তু একেটা প্লেনেটে এভিল এস্পেক্ট কৰাৰ কাৰণে ৰিজাল্টটো বেয়া ইয়াতো কৈ আছে না 5th আৰু 8th লৰ্ড 5th হৈছে চিলড্ৰেন ঘৈণীয়েকৰ চিলড্ৰেন মানে তেওঁ চিলড্ৰেন আৰু এইটো ক'ত আছে 8 মাৰ্কাৰী ই ক'ত এস্পেক্ট কৰিছে জুপিটাৰত কি হৈছে জুপিটাৰ হৈছে 11 ই হৈছে শান্তি সফলতা ই ধন আৰু পৰিয়াল মানে দুখ পীড়া ক'ত আহিলে
8 আৰু ব্যক্তি বেছি দুখ আৰু পীড়াত ভাগি পৰিব কাৰণ কৈছো না দুখ আৰু পীড়া কষ্ট মাজেদি যাব বুলি 6 হাউচ সেইকাৰণে ফাৰ্ষ্ট সাইনটো ডেথ তাৰপিছত দুটা সাইন নিৰঞ্জন বাবু আৰু ছোৱালীজনী গায়ত্ৰী বাসুদেৱ তেখেতো এতিয়া বহুত অলপ বয়স হৈ গ'ল তেওঁ ICS চলাই আছে গায়ত্ৰী বাসুদেৱৰো বহুত হেৰি আছে এওঁ নিৰঞ্জন বাবু মানে এষ্ট্ৰলজিকেল মেগাজিন চলায় আৰু বাস্তু কিবা কোৰ্স এইবিলাকো এক্সট্ৰা আছে কিন্তু ইণ্ডিয়ান কাউন্সিল অফ ভাৰতবৰ্ষত মনত ৰাখিব ইণ্ডিয়ান কাউন্সিল অফ এষ্ট্ৰলজিকেল সায়েন্স বহুত ডাঙৰ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল অনুষ্ঠান ভাৰতীয় বিদ্যা ভৱন নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ৰিপৰ্ট আছে আৰু IASS বুলি যিটো আছে মানে ইণ্টাৰনেশ্যনেল এষ্ট্ৰলজাৰ্ছ কিবা ছ'চাইটি বুলি আছে সেইটো নেশ্যনেলি আৰু ইণ্টাৰনেশ্যনেলি ৰেপুটেশ্যন আছে আৰু পশ্চিমত পূবত বিশ্ব জ্যোতিষ বিদ্যাপীঠ আছে কলকাতাত এইটো ভাৰত চৰকাৰ আৰু ৱেষ্ট বেংগল চৰকাৰৰ ৰেজিষ্টাৰ আছে য'ত MA আৰু PhD কৰিছো মই সেইটো এইকেইটা জানি ল'ব আটাইতকৈ ডাঙৰ অনুষ্ঠান সত্ৰন্দ এনেইতো বেনাৰস ইউনিভাৰ্চিটি কিবা কিবিটো এষ্ট্ৰলজি কোৰ্স দিয়ে সেইটো মানে আণ্ডাৰটেক কিন্তু ইহঁতে স্বতন্ত্ৰভাৱে কেতিয়াবাই মানে স্বয়ং জন্ম হ'ল ইণ্ডিয়ান কাউন্সিল অফ এষ্ট্ৰলজিকেল সায়েন্স ICS ভাৰতীয় বিদ্যা ভৱন সেইটো মানে বহুত পুৰণা আমাৰ মোৰ যিজন গুৰু আছিলে মানে কৃষ্ণমূৰ্তি তেওঁ তেতিয়া মেন্থন লাইট আৰু মমত বাতিত পঢ়োৱা সেইখন জৱাহৰলাল নেহেৰুৰ দিনতে বনোৱা সেইখন ভাৰতীয় বিদ্যা ভৱন জানে এতিয়া তাত KN ৰাওৰ এষ্ট্ৰলজি কোৰ্স আছে ডেভিড ফলি যিজন আছিলে হেৰিয়াৰ এওঁ ইয়াতো কিবা অংশীদাৰ আছে ডেভিড ফলি বহুত কিতাপ আছে ইণ্ডিয়ান বাস্তুৰ ওপৰত বৈদিক বাস্তু সৰি এষ্ট্ৰলজিৰ ওপৰত আৰু ইষ্ট পূবত বেংগলত বহুত ডাঙৰ মানে ইনষ্টিটিউট আছে যিজন কেপিৰ আছিলে তেওঁতো কমপ্লিট ইণ্ডিপেণ্ডেণ্ট মানে চিষ্টেম আৰু কোৰ্স 6 মানে 6 ৰিডাৰ আছে তাত 6খন কিতাপ আছে এটা কমপ্লিট পেকেজ তেওঁ এতিয়া ল'ৰা ছোৱালীবিলাকে চলাই থাকে যি জেঠেই জোৱাই আৰু ইষ্টত আছে ভাৰতীয় বিদ্যা ভৱন সৰি কি কয় জ্যোতিষ বিদ্যাপীঠ বুলি আৰু সেইটো কণ্ডাক্ট কৰে এষ্ট্ৰলজিকেল ৰিচাৰ্চ প্ৰজেক্ট বহুত আছে তাৰে কিছু ব্ৰাঞ্চ অসমতো ক'ৰবাত খুলিছে কিন্তু এই হেৰিয়া কলকাতাৰ সিহঁতৰ কিবা কিবি আছে আৰু বহুত কিবা কিবি সেইটো ভাৰত চৰকাৰ আৰু ৱেষ্ট বেংগল গভৰ্ণমেণ্টে সেইটো কি কৰে তেওঁলোকে ফ্ৰীলি মেগাজিন চাইজন কিবা সেইটো মানে ডিষ্ট্ৰিবিউট কৰে তাৰ যদি লাইট নাম্বাৰ কিবা হয় যিবিলাক মেগাজিন কিবা পঠিয়াব ভাৰত চৰকাৰৰ চিল মৰা থাকে এই যিবিলাক কোৰ্টৰ যে কাগজবিলাক আহিলে চাবচোন তাত হেৰি কৰে থাকে গভৰ্ণমেণ্ট চিল থাকে তাত সিহঁতৰ গভৰ্ণমেণ্ট চিল আহে পইচা নালাগে সেইবোৰ কথা গতিকে আশা ৰাখিছো আমি যথেষ্ট কিছু ইয়াৰ জানিলো ডক্টৰ বি ৰমন প্ৰিন্সিপালবিলাক ইউনিভাৰ্চেলি এপ্লিকেবল এনেদৰেই বস্তুবিলাক আৰু এটা বস্তু থাকিলে এৱাৰ্ড আৰু ৰিৱাৰ্ড